নমস্কাৰ, মই দীপম তামুলী। Hello everyone, welcome back to my YouTube channel. আজি আমি আমাৰ যেটো মিচিং ভাষাক লৈ বিতৰ্কিত এটা পোষ্ট কৰা দীপম তামুলী নামৰ ল'ৰাজনৰ বিষয়ে আজি আলোচনা কৰিম। কাৰ শুদ্ধ কাৰ ভুল আমি আজি দীপম তামুলীৰ লগত বিতংকৈ কথাবিলাক আলোচনা কৰিলো। তাৰ লগত কথা পাতি একচুৱেলি মোৰ এটো নিজাৰ অনুভৱ দেই, মোৰ নিজাৰ অনুভৱ। ল'ৰাজন সঁচাই বহুত সিম্পল ল'ৰা আৰু তেখেতে কোৱা মতে তেখেতৰ উদ্দেশ্য মিচিং জাতিক অপমান কৰা বা মিচিং জাতিৰ ভাষাক মানে তেনেকে তুচ্ছ তাচ্ছিল্য কৰা হেতু নাছিলে। তেখেতে একচুৱেলি হেতু আমাৰ মিচিং ৰাখৰ ভিডিঅ' ক্লিপ বুলিও জনা নাছিল বুলি কৈছে। যেনেবা আমাৰ ৰাখত মিচিং ঐনিতমৰ সুৰত বাহিৰটো বজোৱাৰ কাৰণে একচুৱেলি এটা ভিডিঅ' পোষ্ট কৰিছিলে। কিয়নো বৰ্তমান আমি জনামতে বৰ্তমান দীপম আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। মানে তেখেতৰো বাৰু ইয়াত জ্ঞান নথকা নহয়, অলপ হ'লেও আমাৰ বাহিৰ বা অন্যান্য যিখিনি আমাৰ সাংস্কৃতিক ক্ষেত্ৰত অলপ হ'লেও জ্ঞান আছে। আমি কি কথা আলোচনা কৰিলো প্ৰথমতে আমি আপোনালোকক কল ৰেকৰ্ডিংটো শুনাই লৈছো। তোমাৰ ঘৰ গোলাঘাটত ন? হয় হয়। একো নাই, এই দীপম তামুলী নহয় জানো তোমাৰ নাম? হয় হয়। আচ্ছা, তুমি যে এটা তুচ্ছ তাচ্ছিল্য এটা কেপচন লিখি যে আমাৰ এই ৰাসৰ ভিডিঅ' এটা পোষ্ট কৰিছা, কেলে কৰিলা সেইটো? আপুনি মই তাত যে কোনখিনি বেয়াকে লিখিছিলো আপুনি কমেন্ট খিনি দিব পাৰিব নেকি? নাই, এতিয়া তুমি যিটো পোষ্ট কৰিছা তাত কেপচনটো কি লিখিছা যে কলিযুগৰ কৃষ্ণ। অলৰেডি তাত ভিডিঅ'টো আমাৰ মিচিঙৰ যিটো সুৰ বাহিৰ সুৰ হয়নে, অৰ্থাৎ মিচিংসকলে পৰিবেশন কৰা এটা ভিডিঅ' ক্লিপ লৈ এটা ভিডিঅ' ক্লিপ তুমি সেই তোমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত মই দুটা চেক কৰিলো তোমাৰ সেই দুটা একাউণ্টত তুমি তুচ্ছ তাচ্ছিল্য এটা কেপচন লিখি কেলে এইবিলাক পোষ্ট কৰিব লাগে? তুচ্ছ তাচ্ছিল্যটো কেনেকে হ'ল? তাত মই কি তুচ্ছ তাচ্ছিল্য মানে কি? কলিৰ কৃষ্ণ কাক বোলে? কলিৰ কৃষ্ণ কাক বোলে? আৰু তাতে ইছমাইল ইমজি এটা দি দিছা তাতে, হয়নে? হয় হয়, ৰ'ব শুনি লওক। আপুনি আপোনাৰটো কৈ থাকিলে নহ'ব, মোৰ কথাখিনি শুনক। ফাৰ্ষ্ট কথা হৈছে মই সেইটো আপোনালোকৰ মিচিং সমাজৰ ৰাস বুলি মই নাজানো। হয়, তাত আপোনালোকে জানে নে নাজানে যে অসমীয়াৰ গুৰুজনে কি সৃষ্টি কৰি থৈ গৈছে? এই সৃষ্টিত যদি আমি দাগ লাগিবলৈ কেনেকে দিম? তাত আপোনালোকৰ তাত ৰাস পাতিছে, আমি তাত একো বেয়া কৰা নাই, কিন্তু তাত মই লিখিছিলো যে মিচিং সমাজে ৰাস কৰিছে, আমি গৌৰৱ কৰিছো। কিন্তু যিখিনি গ্ৰহণযোগ্য সেইখিনি কৰিব লাগে, কাৰণ তাত হাতীনাং মানে হলৰ বাঁহী পিছটো তাত সোমাব নোৱাৰে। মই গানি বজাম, মই সেইটো মই কেনেকে হ'ব দিব পাৰো? আপুনি কওক। ৰবা, তুমি তোমাৰটোৱে কলে নহব, এতিয়া ময়ো কম, হয়নে? আচ্ছা, শাস্ত্ৰৰ কথাটো মই নকওঁ এতিয়া এই গুৰুজনাৰ কথাকে কৈছো। আমাৰ ৰাস তুমি চাইছা নাই? প্ৰথমতে আমাৰ মিচিং ৰাস বিলাক তুমি চাইছা নাই? আপোনালোকৰ এইবাৰ মই লখিমপুৰত যিটো লিখিছে আমাৰ যিটো লিখিছে কিবা এটা বিসংগতি হৈছে নেকি? আমি কিবা এটা কৰিছো নেকি? তাৰ বিপৰীতে গৈ কিবা এটা আমি কৰিছো নেকি? সেইটোৱে চাব লাগে। সুৰৰ লগত কি কথা? মই মিচিং ঐনিতমৰ সুৰতো মই ভগৱানক সেৱা কৰিব পাৰো। ভগৱানক সেৱা কৰাত মোক কি সুৰ লাগে নোৱাৰো বেলেগ? ভালকে এবাৰ ভাবি চাওক কি কথাটো আপোনাক বুজাব বিচাৰিছো। মোক বুজাব নালাগে, মই অলৰেডি বুজো। হয়, আপটো পাইছিলো ফেচবুকৰ পৰা। ফেচবুকত যোনজনে দিছে তাত 1 লাখৰো অধিক মানুহে চাইছে, কিন্তু মই যোনটো দিছিলো মাত্ৰ 50,000 মানুহে চাইছে। সেই 50,000 মানুহে চাইছে, সেইটোক মোক ক্ৰছ কৰিছে। সি কাৰণটো কি গম পাই নে? মোৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বেছি দেখিলে সি মানে ভাইৰেল হ'ব পৰাকে ভিউজ পাবৰ কাৰণে
মোক টাৰ্গেট কৰি লৈছে। কিন্তু সেইটো একচুৱেলি কৰিব কি নালাগিছিলে, কাৰণ আপোনালোকে তাৰ ফালৰ পৰা ভিডিঅ'টো তাৰ ফালৰ পৰা চাইছে, মোৰ ফালৰ ভিডিঅ'টো চোৱা নাই। নাই, তোমাৰটো চাইছো। একচুৱেলি তোমাৰ সেই ভিডিঅ'টো অলৰেডি ডিলিট কৰা হ'ল। তুমি এটা ভিডিঅ' বনাইছিলা, শৰ্ট ভিডিঅ' এটা, হয় নে? মই তাত ডিলিট কৰিছো, ভিডিঅ'টো ডিলিট কৰি দিছো যে মোক কৈছে সেইটো তাত তুমি কি কৈছা সেইটো আমি গম পাওঁ হা কথাটো। তাত মই লিখিছিলো, মোৰ ওচৰত স্ক্ৰীনশ্বট আছে, লাগে যদি দিব পাৰো। তাত মই লিখিছিলো যে এডিট কৰি কোনে স্ক্ৰীনশ্বট বনাব নোৱাৰে। কথাটো হ'ল এনেকুৱা ভাই হা, তোমাৰ লগত মোৰ শত্ৰুতা একো নাই হা, আমি একেখন সমাজৰ মানুহ, অসমৰ মানুহ, অসম সন্তান চবে হা। একচুৱেলি প্ৰত্যেকৰ সংস্কৃতিটো বুজিছানে, প্ৰত্যেকৰ সাংস্কৃতিক ভাষাক জাতিক সন্মান কৰিব লাগে একচুৱেলি দেই। সেইটোৱে মই তাত আপোনালোকৰ একো মিচিং জাতিক লৈ, আপোনালোকৰ মিচিং জাতিৰ ওচৰত ভাষাটোক লৈ একোৱে মই তুমিতো যিটো ভিডিঅ' পষ্ট কৰিছা, তুমি এতিয়া মিছা কৈছা। যিটো ভিডিঅ' পষ্ট কৰিছা এতিয়া সেইটোতো তুমি কেনেকে ক'ব পাৰিলা? তুমি ৰবা, একদম ডাইৰেক্ট মিছা কৈছা যে সেইটো মোৰ মিচিং ভিডিঅ' বুলি নাজানো। কেনেকে নাজানিলা তুমি? মই তাত ৰাসৰ ভিডিঅ' পাইছো, মই ৰাসৰ ভিডিঅ' হিচাপে দিছো। মই মিচিং ভিডিঅ' বুলি মই নাজানো। মই নাজানো, আৰে নাজানো কাৰণেতো নাজানো বুলি কৈছো। মই সেইটো পাইছো, ভিডিঅ'টো মই শুনিলো। ভিডিঅ'টো আৰু কলিৰ যুগৰ কৃষ্ণ মানে কি সেইটোত ভিডিঅ'টো তুমি চাইছা? কলিৰ যুগৰ মই বাৰু মানি লৈছো তোমাৰটো যে তুমি নাজানা যে সেইটো মিচিং ভিডিঅ' বুলি নাজানো, মই মানি লৈছো, ঠিক আছে, মানি লৈছো। কিন্তু কলিৰ যুগৰ কৃষ্ণ বুলি তাত কোনটো, তাৰ এক্টিংটো কি বেয়া আছে নে তাত কলিৰ যুগৰ কৃষ্ণ বুলি ক'বলৈ? তাত আপুনি দেখিছে নাই তাত বাঁহীটো কি বুলি বজাইছিলে? আচিনায়ক মানে হলৰ বাঁহী পিছটো তাত বজাইছে। সেইকাৰণে মই তাত কৈছো যে কলি যুগৰ কৃষ্ণ বুলি কৈছো। নহয়, সেইটো তুমি ভিডিঅ'টো একচুৱেলি মেইন যিটো ভিডিঅ' আছিলে সেইটো তুমি ডিলিট কৰিলা, হয় নে? কথাই মই কৈ আছো। নহয়, মেইন ভিডিঅ'টো যিটো ৰিলছ বনাইছিলা তুমি সেইটো ডিলিট কৰিলা হা। তাৰপিছত এতিয়া ভিডিঅ'টো আছে যে জাষ্ট অনলি মই কোনটো কথা কৈছিলো যে কেপচনটো তুমি তাচ্ছিল্য সূচক কেপচন এটা দিছা, তাতে অৰ্থাৎ মিচিং ভিডিঅ' বুলি জানি তুমি তাতে লিখিছা যে কলি যুগৰ কৃষ্ণ স্মাইল ইমোজি এটা দি দিছা, বাছ। কলি যুগৰ কৃষ্ণ বুলি দিছো, আপুনি কথাটো কেলে উল্টাকে নিছে? মই তাত লিখিছো যে কলি যুগৰ কৃষ্ণ, তাত লিখিছো, মই নাই লিখা বুলি নাই কোৱা। যেতিয়া তাত এগৰাকী মানুহে আহি কৈছে যে আপোনালোকৰ মিচিং মানুহ এগৰাকী আহি কৈছে যে সেইটো মিচিং ভাষাৰ ৰাস হয়, তেতিয়া মই তাত লিখিছিলো যেনেকে যি ভাষাতে ৰাস নাপাতক কিয় আমাৰ যিখিনি আদৰ্শ সেইটো ল'ব লাগে, আৰু আচিনায়ক মানে হলৰ বাঁহী ঐনিতমৰ বাঁহী পিছটো আমি গ্ৰহণযোগ্য নহয়, তেনেকে কমেন্ট কৰিছো। আপুনি চব কমেন্ট মোৰ চোৱা নাই, সেইকাৰণে আপুনি উল্টাকে কৈছে কথাটো। আপুনি ইউটিউবাৰটোৰ ফালৰ পৰা চাপোৰ্ট কৰিছে, ইউটিউবাৰটোক কেনেকে সেইটো চাপোৰ্ট কৰা হ'ব পাৰে? মই কলি যুগৰ কৃষ্ণ বুলি নাই লিখা বুলি নকওঁ, মই কলি যুগৰ কৃষ্ণ বুলি লিখিছো। সেইটো যদি আজি আমাৰ অসমীয়া সমাজেও কৰিলেহেঁতেন মই তেতিয়াও সেইটো কলি যুগৰ কৃষ্ণ বুলিয়ে লিখিলো হয়। তেতিয়াহ'লে মানে শাস্ত্ৰত লিখা আছে যে অকল মানে কি অসমীয়া সেই বাঁহীৰ সুৰতে বজাব লাগে ন, আমাৰ শ্ৰীকৃষ্ণৰ বাঁহীটো? আপুনি কথাটো কিয় উল্টাকে বুজিছে? আপোনালোকৰ তেতিয়াহ'লে এটা কথা শুনক, আপোনালোকৰ যেতিয়া আলি আই লৃগাং পাতে, আপোনালোকৰ যেতিয়া ডবৰু পজে, তেতিয়া আমি যদি আমাৰ অসমীয়া ফালৰ পৰা তেনেকে এইটো আমাৰ ট্ৰেডিচনেল আমাৰ অকল মিচিং সমাজৰ এটা ট্ৰেডিচনেল এইটো সকাম হয়। আৰু ৰাসটো অকল অসমীয়া ভাষাতে হ'ব লাগে বুলি লিখা আছে নেকি শাস্ত্ৰত? তেতিয়াহ'লে মিচিং অসমীয়া বুলি কথা নাই। তেতিয়াহ'লে মই মিচিঙত পাতিলে মই মিচিং সুৰৰ বাঁহীটো লগামেই আকৌ, হয় নে কথাটো? মই মিচিং ডাইলগটোতো ক'বই লাগিব। আৰে মিচিং ডাইলগ কিমান কষ্ট হয় এটা কনভাৰ্ট কৰিবলৈ, মানে এটা লেংগুৱেজলৈ হা, কিমান কষ্ট কৰি বনাইছে আমাৰ হেৰি মিচিং সমাজে। সেইখিনিকে মোক ভালকে কওক, ইমান এনেকে ক'বলগীয়া কি কথা আছে? সেইটোৱেতো মই ভালকে কৈছো হা, বড়ো হিচাপতে কৈছো, নিজৰ ভাইটি হিচাপত কৈছো দেই কথাটো। মই নিজৰ অসম সন্তান তথা আমাৰ মিচিঙৰ সন্তান হিচাপে মোৰতো আৱেগ জড়িত হৈ আছে না মোৰ জাতিটোৰ লগত। হয়, মই জন্ম হৈছো আলামী গাঁৱত। মোৰ আলামীৰ চাৰিওফালে মিচিঙে আছে। মই সৰুৰ পৰা মিচিঙৰ লগত ডাঙৰ হোৱা ল'ৰা। মোৰ বেছিভাগ লগৰ মিচিঙে আছে। মই পঢ়িছো মিচিঙৰ লগত, আৰু এতিয়া মই লখিমপুৰত এবাৰ ৰাস কৰিছো, মিচিঙৰ লগতে ৰাস কৰিছো। মই এটা সংস্কৃতিৰ লগত জড়িত হৈ থকা ল'ৰা, তাৰপিছত মই মিচিঙক কিয় টাৰ্গেট কৰি ল'ম আপুনি কওকচোন? সেইটোৱেতো কৈছো, এনেকুৱা মানে এনে বিতৰ্কিত হেৰিবিলাক অলপ ভাবি চিন্তি কৰিব লাগে বুলি মই কৈছো এনেই দেই। এতিয়া যদি আপুনি কাইলৈ মোক প্ৰগ্ৰেম কৰিবলৈ মাতে, মইতো কাইলৈ যাব লাগিব আপোনাৰ ওচৰত। নিশ্চয়। সেইটোৱে, মই নিজৰ বিপদটো কিন্তু কেতিয়াও নিজে চপাই নলওঁ। সেই ইউটিউবাৰটোৱে সম্পূৰ্ণ মোৰ ওপৰত এটা বেয়া ইমেজ দেখুৱাই দিছে মোৰ ভাগৰ। তাত মিচিঙক মই
আপোনালোকক মানে বেয়াকে কৈছো বুলি জাতি আৰু জাতি বিভেদ কৰিছো বুলি জাতি কি কৈছে। কিন্তু সেই তাতে কিমানটা কমেণ্ট আছিলে গম পোৱা নে? তাতে কিমান হয়। বেয়াকে লিখিছে আমাৰ মিচিং সমাজক লৈ। সেইকাৰণে মই ভিডিঅ'টো ডিলিট কৰিছো, কাৰণ যেতিয়া কৈছে বোলে মিচিঙৰ সমাজে মোক মোৰ লগৰ কেইটাই ফোন কৰি কৈছে দীপম বোলে এনেকে তেনেকে হৈছে, ভিডিঅ'টো ডিলিট কৰি দিবি, সেইকাৰণে মই ডিলিট কৰি দিছো। কিন্তু মই ইউটিউবাৰটো ভয়ত ভিডিঅ' ডিলিট কৰা নাই আকৌ। গম পাইছো, সেইটোতো মই তাৰ ভয়ত ডিলিট কৰিবও নালাগে, কাৰণ যিটো সত্য যিটো যুক্তি সেইটোৰ মতেহে একচুৱেলি চলিব লাগে। কাৰণ এতিয়া মানি লৈছো আপুনি যেতিয়া কৈছে সেই মেছেজ বিলাক আমি পঢ়ো নহয়, তেতিয়া মানে অলপ চবৰে অলপ কিবা এটা হবতো। দীপন, হয় হেল্ল', হয় তোমাৰ লগত ভিডিঅ'টো আছে নেকি যিটো ভিডিঅ' ডিলিট কৰি দিলে? নাই, সেই ভিডিঅ'টোৱে মই ৰাখি নথলো, মানে কৰিলে যে বোলে এটা বেয়া হৈছে, মিচিং জাতিটো কেনেকে কোৱা হৈছে, তই ভিডিঅ'টো ডিলিট কৰি দে। লগৰ কেইটাই ক'লে, মানে মোক ফোন কৰি আছে, তাৰপৰা মই সেইকাৰণে কৈছো বোলো হ'ব দে ডিলিট কৰি দিছো। কিন্তু মই তেতিয়াও সিহঁতক কৈছো যে মই কোনো মিচিং জাতিক অপমান কৰি কথাটো কোৱা নাছিলো বা ভিডিঅ'টো বনোৱা নাছিলো। প্ৰথমতে মই গম পোৱা নাছিলো যে সেইটো আপোনালোকৰ মিচিং সমাজৰ ৰাস পাতিছিলে। মই এটা কথা গম পাইছো যে পিছত গম পাইছো, যেতিয়া কৈছে বোলে এইটো আমাৰ মিচিং সমাজৰ ৰাস আছিলে, তেতিয়া মই কৈছো যে হয় মিচিং সমাজৰ ৰাস আছিল যদি মানে এইখিনি কৰিব লাগিছিলে। মই সম্পূৰ্ণ তেনেকে কমেন্ট কৰিছিলো। আমি সেই বাকী বিলাক কমেণ্ট আমিও ডিলিট কৰিলো হা। মানে কি যিকেইটাই আমাক একদম বৰ বেয়াকে কৈছে, সেইটো মই কাৰণ আপুনি এটা কথা মন কৰক, এতিয়া নীতিশ দায়েহে মোক এটা মানে ভালকে মোক মেছেজ কৰিছে, হয় ভাইটি তোমাৰ ঘৰ ক'ত, তেনেকে মেছেজ কৰিছে। বাকী যিমানে মোক মেছেজ কৰিছে, যিমানে মোক হেৰি কৰিছে, চব বেয়াকে কৈছে। কিন্তু মই কৈছো মোৰ পইণ্টৰ কথাটো আছিলে যে যোনটো সেই ৰাসৰ পিছ বজাইছিলে সেইটো মানে গ্ৰহণযোগ্য নহয় বুলি কোৱাটো সত্য কথা, সেইটো গ্ৰহণযোগ্য নহয় বুলি কৈছিলো। আলি আলি গাঙৰ যোনটো মানে আচিনায়ং মানে হ'ল বাঁহী পিছটো। ফেচবুকত বেলেগেও দিছিলে, সেইটো লাখৰ প্লাছ মানুহে চাইছে, মোৰতো 50,000হে চাইছিলে, মোক কিয় ইমান টাৰ্গেট কৰি ললে? নাই, সেইটোৱে একচুৱেলি কাৰোবাৰ চকুত সহজে নালাগিবও পাৰে ন। সেইটো বা মিচিং 1 লাখ ভিউজ হৈছে, তাতে হয়তো মিচিং কমিউনিটিৰ ভাল এজন মানুহ নেচাবও পাৰে সেই পোষ্টটো। তোমাৰ যিটো এতিয়া পোষ্ট যেতিয়া আমাৰ ধৰক ভাল মানুহেও চাইছে, ইয়াতে আমাৰ TMPK আমাৰ সংগঠনৰ মানুহ চাইছে ইয়াতে হা পোষ্টটো, ইয়াতে সম্পূৰ্ণ ধুনীয়াকৈ চালি জাৰি নোচোৱা নহয়, চাইছে। যদি আমাৰ কমিউনিটিৰ মানুহ বিলাকে যদি ইয়াতে অলপ হলেও বেয়া দেখিছে, তেতিয়াহ'লে পোষ্টটো ডিলিট কৰাত তোমাৰ কি আপত্তি বা কি? মই পোষ্ট ডিলিট কৰিলো। মোক যদি সেইটোকে কৈছো, মোক যদি ভালকে ক'লেহেঁতেন, হয়তো বোলে এনেকে যদি ক'লেহেঁতেন যে ভাইটি এইটো বেয়া দেখিছো, কাৰণ আমাৰ মিচিং সমাজক টাৰ্গেট কৰাৰ নিচিনা হৈছে, এইটো ডিলিট কৰি দে, মই ধুনীয়াকে ডিলিট কৰি দিম। আপোনালোকৰ মনত কিবা কাৰণে দুখ দিছো মিচিং সমাজত, তেতিয়াহ'লে মোক ক্ষমা কৰিব। যাতে মানে আমি কি মনত বেয়া ভাৱটো থাকিব নালাগে, নহয় জানো? খোলা খুলিকে চবেই মানে ইয়াতে শেষ কৰি দিব লাগে আৰু। হয়, মই সেইকাৰণেতো মই চাওক, মোৰ লগৰ খিনিয়ে কৈছে, মই সেইকাৰণে ভিডিঅ'টো ডিলিটে কৰি দিছো, আৰু ফেচবুকৰ পৰাও ডিলিট কৰিছো, ইনষ্টাৰ পৰা ডিলিট কৰিছো। যদি মোৰ নমস্কাৰ, মই দীপম তামুলী। আজি 3 দিন ধৰি ইনষ্টাগ্ৰামত এটা পোষ্ট ভাইৰেল হৈ আছিলে, যিটো মই পোষ্ট কৰিছিলোঁ। সেইটো মই পোষ্ট কৰিব নালাগিছিলে, ভুল হ'ল। মানুহ মাত্ৰে ভুল হয়। এতিয়া মই সেইটো বেলেগে দিয়া পোষ্ট এটা আনি কপি কৰিহে মই পোষ্ট কৰিছিলোঁ। মই মিচিং সমাজক একো আঘাত দিয়াকে সেই ভিডিঅ'টো দিয়া নাছিলোঁ, মোৰ কোনো তেনেকুৱা লক্ষ্য নাছিলে। যদি মোৰ ভুল হৈছে ক্ষমা কৰিব, চৰি আৰু ধন্যবাদ, মোক মাফ কৰি দিব। আপোনালোক এতিয়া অডিঅ' ক্লিপটো শুনিলেই। মই অলৰেডি ক'লোৱে যে তেখেতৰ উদ্দেশ্য একচুৱেলি আমাৰ মিচিং জাতিক অপমান কৰা নহয়। তেখেতে একচুৱেলি আমাৰ সংস্কৃতিটো বিকৃত হৈছে নেকি, ক'ৰবাত ভুল পথে গৈছে নেকি, তাক লৈ এটা একচুৱেলি পোষ্ট কৰিছিলে। যদিও তেখেতে কৈছে যে ইয়াতে যদি ক'ৰবাত ভুলক্ৰমে যদি মিচিং সমাজক লৈ ইয়াতে যদি কিবা এটা যদি বেয়া শব্দ সোমাই গৈছে, তেতিয়াহ'লে তাৰ কাৰণে ক্ষমাও বিচাৰিছে। আৰু তাৰ দুটা একাউণ্টৰ পৰা, ফেচবুক আৰু ইনষ্টা দুটা একাউণ্টৰ পৰাই মানে অলৰেডি ভিডিঅ'টো ডিলিট কৰা হ'ল। চ' সমূহ ৰাইজলৈ মোৰ আহ্বান, আমি কোনেও ভুল ভাবি থাকিব নালাগে। সকলোৱে অসম সন্তান, অসম আইৰ পুত্ৰ সকলোৱে। চ' সকলোৱে মিলিজুলি থাকিব লাগে। আৰু মই দীপম ভাইটিকো কৈছো, তুমিও ইয়াতে ভুল ভাবিব নালাগে, কিয়নো আমিও আমাৰ মাতৃভাষাক লৈ খুব সচেতন বুলি ক'ব লাগিব। চ' দীপমো আমাৰ নিজৰ ভাইটিৰ নিচিনাই। দীপমৰ লগত আজি কথা পাতি বহুত ভাল লাগিল। একচুৱেলি বহুত নম্ৰ ভদ্ৰ দীপমৰ যিটো আচৰণ বহুত ভাল লাগিল।
আৰু মই এনেকৈ আপোনালোকক জনাওঁ, দীপম আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। তেখেতে ভাল বাঁহী বজায়। চ' তেখেত আমাৰ অসমৰ উঠি অহা প্ৰতিভা। সকলোৱে তাক ছাপোৰ্ট কৰক, যাতে ভৱিষ্যতে অসমৰ নাম উজ্বলাই তুলিব পাৰে। তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰক, তাৰে কামনা কৰিলোঁ। চ' আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু ৰাইজ কোনেও ভুল নুবুজিব, আৰু কোনেও যাতে আজিৰ পৰা কাকো মানে দায় দোষ নধৰে, কাৰণ আমি অলৰেডি কথাবিলাক ভালকৈ আলোচনা কৰিলোঁ আৰু যিখিনি আমি ক'ব লাগে ক'লোঁ। চ' আজিৰ পৰা সকলোৱে ভাই ভাইৰ নিচিনা চবেই আগৰ জীৱন যাপন কৰক। আৰু আজিলৈ মই ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।